এইজোপা হৈছে জিজি প্লেন আৰু জিজি প্লেনজোপা মোৰ 3 বছৰমান পুৰণি আৰু ইয়াৰ পৰা মই ভালেকেইটা পুলিও বনাইছোঁ আৰু এতিয়া চাওকচোন এই মেইন গছজোপাৰ পৰা এনেকৈ পাপছবিলাক ওলায় আৰু এয়া পোকে খাই একেবাৰে শেষ কৰি পেলাইছে পাতবোৰ। একেবাৰে এই কুমলীয়া পাতবোৰ খুব কোমল হৈ থাকে আৰু এনেকৈ কি পোকে খাইছে ময়ো আজিলৈকে এতিয়ালৈ ধৰিব পৰা নাই আৰু সেইকাৰণে মই মোৰ কোনো প্লেণ্টতে মই কেমিকেল সাৰ বা সেনেকুৱা জাতীয় ব্যৱহাৰ নকৰোঁ। যিমান পাৰোঁ ঘৰুৱা সাৰ দিবলৈ চেষ্টা কৰোঁ বা গৰুৰ গোবৰ এনেকৈ দিব চেষ্টা কৰোঁ আৰু মই এতিয়া কোনো ধৰণৰ পোক মৰা ঔষধো মই ব্যৱহাৰ কৰা নাই। গতিকে মই গছজোপাৰ পাপছবোৰ ভালে ৰাখিবৰ কাৰণে ইয়াৰ গুৰিত মই নহৰুৰ বাকলি এনেকৈ ছটিয়াই থৈ দিছোঁ আৰু এই ছটিয়াই থৈ দিয়াৰ পৰা এটা যিহেতু নতুনকৈ পাপছ ওলাইছে সেই পাপছটো কিন্তু ভালে আছে, পোক পৰুৱাই অনিষ্ট কৰিব পৰা নাই। আপোনালোকেও এনেকৈ যিবিলাক পোক পৰুৱাই এনেকৈ পাতবোৰ খাই পেলাই কুমলীয়া পাতবোৰ তেনেকৈ গুৰিত নহৰুৰ বাকলি বা পিঁয়াজৰ বাকলি দিলে, যিহেতু নহৰুৰ গোন্ধটো খুব উগ্ৰ হয়, গতিকে পৰুৱাবোৰ বা সেনেকুৱা ধৰণৰ পোকে গছবিলাক নষ্ট কৰিব নোৱাৰে সহজে। আৰু এতিয়া মই এনেকৈ বাকলিবোৰ গোটেই টাবটোতে ছটিয়াই থৈ দিছোঁ আৰু এটা সুন্দৰ পাপছ এটা ওলাইছে। এতিয়ালৈকে পাপছটো ধুনীয়া হৈ আছে।